আমি ৩২ নং ভেৰগাঁও সমষ্টিত আমাৰ উন্নয়নৰ যাত্ৰা অব্যাহত আছে। আমাৰ আজি ৬টা ৰাস্তা আমি ইনগ্ৰেশ্যন কৰিবলৈ গৈ আছো। ইতিমধ্যে ৩টা ৰাস্তা আমি ইনগ্ৰেশ্যন কৰিলো আৰু ৩টা ৰাস্তা আছে। কথাটো হ'ল কি আমাৰ ৩২ নং BTC ভেৰগাঁও সমষ্টিত বহুতখিনি ৰাস্তা বা অন্যান্য আন্তঃগাঁথনি খুব পিছ পৰি আছে। বিগত দিনত এই অঞ্চলত যথেষ্ট কাম কৰিবলৈ থাকি গ'ল আৰু হেতুকে লক্ষ্য কৰি পেলাই মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কাকতি বিনতি কৰি পেলাই ৰাস্তা বা অন্যান্য আন্তঃগাঁথনি মই আনিছো। এই বছৰ আমি ২৫০ কিলোমিটাৰ ৰাস্তাটো বনোৱাৰ কাৰণে কাম কৰি আছো। ইতিমধ্যে আমাৰ ১৫০ কিলোমিটাৰতকৈ অধিক ৰাস্তা আমাৰ ইয়াত কনষ্ট্ৰাকশ্যন চলি আছে আৰু বাকীখিনি ৰাস্তা আমি অতি সোনকালে ইনগ্ৰেশ্যন কৰি পেলাই ৰাইজৰ সেৱাৰ কাৰণে সেইটো আমি ৰাস্তা নিৰ্মাণ কৰিবলৈ আছো। আপোনাৰ অভিযোগ কৰিছে যে ইলেকশ্যনৰ আগত মানে বহুত জায়গাতে ৰাস্তাৰ মানে ফিটা কাটা বুলি কৈছে, কাম নহ'ব কৈ আছে। এইটো ইলেকশ্যনৰ আগত ফিটা কাটা নাকাটাটো সেইটো আগৰ পৰা চলি অহা পৰম্পৰা এটা নীতি আছিলে। তাৰমানে এইটো অল মডেল পলিটিক্স। ইলেকশ্যনটো ইলেকশ্যন, কিন্তু ডেভেলপমেণ্টটো সেইটো কণ্টিনিউৱাছ প্ৰচেছ। আমি যিটো ৰাস্তা ফিটা কাটিছো অহাকালিৰ পৰা ইয়াত JCB দি ড্ৰেছিং কৰি চেণ্ড গ্ৰেভেলিং কৰিব। আমাৰ চেংচন হোৱা ৰাস্তাহে সেইটো। ইলেকশ্যনৰ আগত বহুতে কৈ আছে সেইটো নহ'ব বুলি, কিন্তু ইতিমধ্যে ১৫০ কিলোমিটাৰ ৰাস্তা আমাৰ ভেৰগাঁও সমষ্টিত নিৰ্মাণ চলি আছে। চেণ্ড গ্ৰেভেলিং JCB দাম কি বুলি কয় সেইটো ছাইড বাম লগোৱা, মেটেলিং বহোৱা বহুত ৰাস্তা শেষ হৈছে। কেইদিনমান পিছতে CC ব্লক চাপিব আৰু এই ৰাস্তাবিলাক অকল এই বছৰতে শেষ হ'ব লাগে সেইটো নহয়, ২০২৯ লৈকে আমাৰ এই ৰাস্তাবিলাক নিৰ্মাণ কৰিব পাৰিব। গতিকে ৰাইজে কোনো ভয় কৰিবলগীয়া নাই। আমি বনাম বুলি আঁচনিটো লৈ আহিছো যেতিয়া সেইটো হ'বই। কিমান মান ৰাস্তা আজি গেলে মানে কাম কৰিলে? ইতিমধ্যে আমি ১৫০ কিলোমিটাৰৰ ৰাস্তাটো হৈ আছে। আজি ৬টা যিটো আমি ৰাস্তা ফিটা কাটিবলৈ গৈ আছো তাত ১২-১৫ কিলোমিটাৰ হ'ব। এইটো বেছি দীঘলীয়া নহয়, ১২ কিলোমিটাৰ মান বা ১২ বা ১৫ উইথিন ১২ to ১৫ কিলোমিটাৰ ৰাস্তাৰ কাম আজি নিৰ্মাণৰ কাৰণে ফিটা কাটা হৈছে। মুখ্যমন্ত্ৰী আহিছিল আজি আপোনাৰ সমষ্টিত, কিবা প্ৰভাৱ পৰিব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ BTCত অহাটো আজিৰ কথা নহয়, তেওঁতো আহি আছে, গৈ আছে, আগতো আহিছিলে। আমাৰ ভেৰগাঁও সমষ্টিত আজি তেখেতে ৰাজনৈতিক সভাৰ কাৰণে আহিছে। ইয়াত আমাৰ প্ৰভাৱ পেলাব বুলি মই ভবা নাই, কাৰণ নিজৰ কাৰ্যকৰ্তা সমৰ্থকক লৈ পেলাইহে আলোচনা কৰিছে। গতিকে আমাৰ সমৰ্থক, আমাৰ কাৰ্যকৰ্তা আমাৰ দলৰ কাৰণে আমাৰ অঞ্চল কামে কৰি আছে। গতিকে প্ৰভাৱ পেলাব বুলি মই ভবা নাই। আহি থকা ছেপ্টেম্বৰৰ ইলেকশ্যন কেনেকুৱা প্ৰস্তুতি চলিছে? আমি প্ৰস্তুতি সম্পূৰ্ণ হৈছোঁ। ৮১টা বুথ কমিটি আমাৰ সম্পূৰ্ণ হ'ল। আমাৰ 14টা প্ৰাইমাৰীটো আমাৰ আগৰ পৰা আছে, ব্লক কমিটি আগৰ পৰা আছে, আমাৰ কাম কৰি আছো। আমাৰ সকলো দিশত আমি আগবাঢ়িছো। ৩৬৫টা সমাজৰ লগত আমাৰ ইতিমধ্যে কথা বতৰা হৈ গ'ল। কেইদিনমান পিছতে মই ৩৬৫টা সমাজক মোৰ পৰা বাচন পত্ৰ আগবঢ়োৱা হ'ব। ১০,০০০তকৈ অধিক খাতা বহি মই ছাত্ৰ ছাত্ৰীক দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আমাৰ ইতিমধ্যে ৩ লাখ মাছ পোনা আমি দিলোঁ আৰু অহা ১২ তাৰিখত আৰু ৩ লাখ মাছ পোনা, আমি ৬ লাখ মাছ পোনা আমাৰ সমষ্টিবাসী ৰাইজৰ কাৰণে দিব বিচাৰিছোঁ। গৰুৰ দানা, গাহৰিৰ দানা, ব্ৰইলাৰ দানা আৰু মাছৰ দানা এইখিনিও আমি অহাকালিৰ ভিতৰত বা অহাকালিৰ পৰা আমি ভগোৱাৰ কাৰণে আমি কাৰ্যসূচী লোৱা হৈছে। বিভিন্ন ডাঙৰ ডাঙৰ অনুষ্ঠানত মাইক ছেট ইতিমধ্যে আমি দিয়া আৰম্ভ কৰিছোঁ। আমাৰ ডাষ্টবিন আমি বহুত দিয়া আৰম্ভ কৰিছোঁ আৰু আমাৰ সমষ্টিত থকা যিসকল অংগনবাদী সহায়িকা কৰ্মী, আশা ৱৰ্কাৰ, তেওঁলোকে চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হয়, দৰমহাও কম আৰু তেওঁলোকক বিভিন্ন কামত নিয়োজিত কৰা হয়। তেখেতসকলক মোৰ পৰা উপহাৰ হিচাপে ইতিমধ্যে ৫ লিটাৰ কুকাৰ চবকো দিয়া হ'ল আৰু ৰান্ধনীসকলকো কুকাৰ দিয়াৰ কাৰণে ইতিমধ্যে আমি লিষ্ট কৰিছোঁ আৰু সেইটোকো অহাকালিৰ পৰা সেইটো আমি আৰম্ভ কৰিম। গতিকে আমাৰ ৰাইজৰ লগত সম্পৰ্ক, অনুষ্ঠানবিলাকৰ লগত সম্পৰ্ক, বিভিন্ন সমাজৰ লগত সম্পৰ্ক ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে। পুনৰ UPPL আহিব ভেৰগাঁও সমষ্টিত? এইটো নিশ্চিত। ৰাইজৰ সমৰ্থকে, ৰাইজৰ সহযোগে এইটো দেখুৱাইছে, কাৰণ নোহোৱা নকৰা আগত এই কামবিলাক আমি কৰিছোঁ। বহুত ইয়াত নেতা গ'ল, নেতা আহিল, MP টো এই সমষ্টিটো সদায় শাসক দলৰে থাকে, কিন্তু MP কি পাইছে কি পোৱা নাই ৰাইজে কৈ আছে।
MLA আছে শাসক দলৰে কি কৰিছে কি কৰা নাই ৰাইজে গম পাইছে আগত BTCৰ চৰকাৰ দিনত ইয়াত EM নাছিলে MCLA আছিলে কি পালে কি নাপালে ৰাইজে গম পাইছে আৰু মই এটা সুযোগ পাইছো আমাৰ ভেৰগাঁও সাব ডিভিজনেল ল্যান্ড এডভাইজাৰি কমিটিৰ মই চেয়াৰম্যান আৰু